অহা 1 নৱেম্বৰ তাৰিখে উজনি অসমত আহিব এক বিৰাট প্ৰতিবাদী জোৱাৰ। গোলাঘাট, যোৰহাট, মৰাণ আৰু ধেমাজি জিলাত ইতিমধ্যে বিভিন্ন সংগঠনৰ আহ্বানত হাজাৰ হাজাৰ লোকে ৰাজপথত নামিবলৈ সিদ্ধান্ত লৈছে। জনজাতিকৰণ নীতিৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰি সাধাৰণ জনগণে বিজেপি চৰকাৰক উফৰাই দিয়াৰ হুংকাৰ দিছে। বিভিন্ন ছাত্ৰ সংগঠন, কৃষক সংগঠন আৰু নাগৰিক সংগঠনে একত্ৰ হৈ এই দিনটোত অসম স্তব্ধ কৰাৰ আহ্বান জনাইছে। ৰাজ্যজুৰি জনতাৰ মাজত তীব্ৰ উত্তেজনা সৃষ্টিৰ সম্ভাৱনা দেখা দিছে। ৰাজ্য চৰকাৰে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে। 4টা জুনত বৃহৎ গণসমাৱেশ অনুষ্ঠিত হ'ব। ইয়াৰ 4টা জুনৰ ভিতৰত গোলাঘাট এটা জোন হৈছে, যোৰহাট এটা জোন, মৰাণত এটা জোন কৰা হৈছে আৰু উত্তৰ অসমৰ ধেমাজিত এটা জোন কৰা হৈছে। দিনতে একে সময়তে উজনি অসমৰ 4টা জোনত আমাৰ জনসমাৱেশ অনুষ্ঠিত হ'ব। জনসমাৱেশৰ দ্বাৰা আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে চুতীয়াসকল এটা অতি শান্তিপ্ৰিয় জাতি। এই শান্তিপ্ৰিয় জাতিটোৰ মাজত অশান্তিৰ বাতাবৰণ যাতে সৃষ্টি নকৰে তাৰ আমি জাননী দিব বিচাৰিছোঁ অহা 1 তাৰিখে। গতিকে চুতীয়াসকল যাতে কোনো কাৰণতে প্ৰতাৰিত নহয়। অসম চৰকাৰে 25 নৱেম্বৰ তাৰিখে কি প্ৰত্যুত্তৰ দিব তাৰ কাৰণে আমি সূক্ষ্ম পৰ্যবেক্ষণ চলাইছোঁ। আমি সূক্ষ্মভাৱে আমি পৰ্যালোচনা কৰিছোঁ আৰু পৰ্যবেক্ষণ কৰিছোঁ যে অসম চৰকাৰে কি দৃষ্টিৰে চাইছে। আমি দেখিছোঁ যে অসম চৰকাৰে জনজাতি স্বীকৃতিৰ বাবে অসমৰ 6টা জনগোষ্ঠীৰ তেওঁলোকে এখন কেবিনেট পৰ্যায়ৰ এখন মন্ত্ৰীগোট। আচৰিত কথা, তেওঁলোকে মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ হ'লে আচলতে জনগোষ্ঠীসমূহৰ জনজাতিৰ বৈশিষ্ট্যসমূহ আছেনে নাই, তেওঁলোকৰ ক্ৰাইটেৰিয়াসমূহ আছেনে নাই, সেই বিষয়ে কিন্তু আমাৰ লগত কেতিয়াও আলোচনা কৰা নাই বা অসম চৰকাৰে বৰ্তমানলৈকে কোনো অধ্যয়ন চলোৱা নাই। বা হৈ থকা জনজাতিসমূহে তেওঁলোকে আচলতে কিমান সুবিধা ভোগ কৰিলে, যেতিয়াৰ পৰা তেওঁলোকে জনজাতিভুক্ত হৈছে তেওঁলোকে বৰ্তমানলৈকে কিভাৱে তেওঁলোকে অগ্ৰসৰ হ'ল, তেওঁলোকৰ উন্নতি কিমান কৰে তাৰো পৰ্যালোচনা চলোৱা নাই। অসমৰ এই 6টা জনগোষ্ঠী কি পৰ্যায়ত আছে, অৰ্থনৈতিকভাৱে